কিন্তু আপুনি চাওক চাৰ্জশ্বিটখনটো মাত্ৰ 7জন মানুহৰ ওপৰতহে দিছে আপোনাৰ, গতিকে তাৰে 7জনৰ আপোনাৰ 4জনৰ এগেইনষ্টে 103 লগাইছে আৰু বাকী আপোনাৰ সেই গাৰ্ড বোলা যিজন আপোনাৰ তেওঁৰ সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ ভাতৃ যিজন পুলিচ অফিচাৰ তেওঁৰ এগেইনষ্টে 105 লগাইছে, এমাউণ্টিং টু মাৰ্ডাৰ কালপেবল হোমিচাইড বুলি কৈছে আপোনাৰ। গতিকে সেইটো কাৰণে মানে চাৰ্জশ্বিটখন যদিও দিছে খৰতকীয়াকৈ দিছে চাৰ্জশ্বিটখন, কাৰণ এই যিটো আপোনাৰ ডিফল্ট বেইল যাতে তেওঁলোকে নাপায় সেইটো দৃষ্টিগোচৰ ৰাখিছে আপোনাৰ ৰাজ্য চৰকাৰে হওক বা SITয়ে হওক। গতিকে সেই খৰতকীয়া কৰিব যাওঁতে ক'ৰবাত নহয় ক'ৰবাত যেনিবা কিবা মানে বস্তুটো যেনিবা মেটচ হোৱা নাই, তেনেকুৱা এটা অনুভৱ মোৰ হৈছে। তাতে আপুনি চাওক প্লেচ অফ অকাৰেঞ্চত তন্নকে ভিজিট নকৰাকৈ আপুনি মানে বা আজি অসমৰ পৰাই তাতে অনুমানৰ ওপৰত ভিত্তি কৰি যদি চাৰ্জশ্বিট এখন দি দিয়ে, চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স আপোনাৰ ইমান ইজি নহয়। আপুনি চাওক 103 ছেকশ্যনটো প্ৰুভ কৰিবৰ কাৰণে বিয়ণ্ড অল ৰিজনেবল ডাউট হ'ব লাগিব, কাৰণ ইয়াৰ যিটো শাস্তি এইটো হ'ল আপোনাৰ মৃত্যুদণ্ড পৰ্যন্ত দিব পাৰে। গতিকে এজন মানুহক মৃত্যুদণ্ড দিয়াৰ আগতে সন্মানীয় ন্যায়াধীশসকলে যিসকলে এই ট্ৰায়েলটো কমিট কৰিব বা ট্ৰায়েলটো চলাব তেওঁলোক সম্পূৰ্ণৰূপে সন্তুষ্ট হ'ব লাগিব, যাতে ইয়াতে কোনো ধৰণৰ ডাউট থাকি নাযায় যে সাক্ষীৰ সাক্ষ্যই এই চাৰ্জসমূহ প্ৰমাণ কৰিবৰ কাৰণে পাৰিব লাগিব বিয়ণ্ড অল ৰিজনেবল ডাউট, তেতিয়াহে দিব পাৰিব। এই নৰ্থ ইষ্ট ফেষ্টিভেলত এজন আমাৰ সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়াক মাতি লৈ গৈ পেলাই যিহেতু হত্যাৰ কাৰণে চাৰ্জশ্বিটখন দিছে, গতিকে আমি এতিয়া হত্যা বুলিয়ে ক'ব লাগিব যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত মাতি নি পেলাইহে তেওঁক তাতে হত্যা কৰা হৈছে। আৰু ছেকশ্যন 61টো লগাইছে। ছেকশ্যন 61 মানে হ'ল ক্ৰিমিনেল কনস্পিৰেচি। গতিকে এই তেওঁক হত্যা কৰিম বুলি যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰটো আপোনাৰ অসম ভূমিত কৰিছে, আপোনাৰ অসমৰ মাটিত কৰিছে। কৰি মেলি লৈ গৈ পেলাই তেওঁক তাতে মাতি নি পেলাই তাতে মানে সাগৰত মূৰ্মূৰ্ষ অৱস্থাত তেওঁক তাতে পানীত নামিবৰ কাৰণে মানে বাধ্য কৰোৱা হৈছে বুলি মই ক'ব বিচাৰোঁ। গতিকে ইয়াতে এতিয়া এই যে পানীত নমাই পেলাই যে হত্যা কৰা হ'ল, গতিকে সেই হত্যা কৰাৰ কাৰণে আপোনাৰ 103 যিকেইজনৰ কাৰণে লগাইছে সেইটোতো বাৰু ঠিক আছে, কিন্তু বাকী যিসকল মানুহ আমি দেখিছোঁ যে ইয়টখনত আপুনি দেখিব যে মানে বগা ৰঙৰ ইউনিফৰ্ম পিন্ধি এছাম মানুহে আপোনাৰ খুব হৰ্ষ উল্লাস কৰি আছিলে। তেওঁলোকক আপোনাৰ আজিলৈকে মই নেদেখিলোঁ যে ইভেন আপোনাৰ গোটেইকেইজনেতো ইনভেষ্টিগেশ্যনত কোঅপাৰেটো কৰা নাই। যিমানকেইজন মানুহ তাতে আছিলে, যেতিয়া ইয়াতে সাক্ষী দিবৰ কাৰণে সাক্ষ্য দিবৰ কাৰণে আহিছিলে আমাৰ ইয়াতে মানে SITৰ ওচৰত, তেতিয়া গোটেইকেইজন মানুহতো নাহিলেই। গতিকে নহাৰ ফলত কি হ'ল, এই বাকীকেইজন মানুহক কি হিচাপে মাতিলে, সাক্ষী নে আছামী, সেই কথাটো আমি আজিলৈকে গম নাপালোঁ, আমাৰ অন্ধকাৰত থাকি গ'লোঁ আমি। তাতে কৈছে আপোনাৰ কজিং ডেথ বাই নেগলিজেঞ্চ। আপুনি চাওক, যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়া পানীত নামি পেলাই ককবকাই আছিলে আৰু এওঁলোকে ইয়টৰ পৰা আপোনাৰ সেই দৃশ্যটো কিন্তু মানে প্ৰত্যক্ষ কৰি আছিলে। এটা যদি তেওঁলোকৰ নেগলিজেঞ্চি বুলি আমি কিয় কৈছোঁ, কাৰণ যেতিয়া তেওঁ পানীত ককবকাই আছিলে তেতিয়া ইমিডিয়েটলি তেওঁলোকে গৈ পেলাই তেখেতক পানীৰ পৰা ৰিকভাৰী কৰি আনিব লাগিছিলে বা তেখেতক বাধা দিব লাগিছিলে যে তোমাৰ এই শাৰীৰিক অসুস্থতাত তুমি তাতে পানীত নানামিবা। কিন্তু এই কোনো ধৰণৰ তেনেকুৱা ধৰণৰ মানে বক্তব্য বা ইনচিডেণ্ট আমাৰ সেই ভিডিঅ' ফুটেজকেইটাত আমাৰ দৃষ্টিগোচৰ হোৱা নাই। গতিকে যিহেতু দৃষ্টিগোচৰ হোৱা নাই, গতিকে কজিং ডেথ বাই নেগলিজেঞ্চ পুৰা এপ্লিকেবল হয় তেওঁলোকৰ ওপৰত।